মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10 9.1 3 নম্বৰ অংকটো আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। নাইন পইণ্ট ওৱান 3 নম্বৰ অংকটো দেই। এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাৰ দুখন শ্লাইড মানে এচলীয়া কিবা বস্তুৰ কথা কৈছে। শ্লাইড স্থাপন কৰা আঁচনি লয়, তাৰমানে এনেকুৱা এঢলীয়াকৈ ল'ৰা তাৰমানে উমলিবলৈ কি হৈছে, এখন এনেকুৱা ধৰণৰ তোমাৰ এনেই খেলা ধূলা জেগাত দেখা যায়, এনেকুৱা শ্লাইড কিছুমান থাকে। ল'ৰা ইয়ালৈ গৈ পিনি ওপৰলৈ উঠি পেলাই চুঁচৰি দি ইয়াত পৰেহি। এইখনৰ কথা কৈছে কি বুলি, 5 বছৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতা থকালৈ, এইখনৰ এইটো তাৰমানে উচ্চতাটো 1.5 মিটাৰ থকাকৈ কি হৈছে, এইটো 30 ডিগ্ৰী কোণ কৰিছে। ঠিক আছে। এতিয়া কি হৈছে, আমাৰ এই শ্লাইডখন কিমান ডাঙৰ লাগিব সেইটো হিচাপটো লাগে। আৰু এইখন কি হৈছে, এইটো 3 মিটাৰ উচ্চতা, 3 মিটাৰ দেই এইটো। আৰু এইটো 60 ডিগ্ৰী কোণ কৰিছে। দুখন শ্লাইড ব্যৱহাৰ মানে আমাক দৰকাৰ হয়, এইটো 60 ডিগ্ৰী কোণ কৰিছে। এতিয়া আমাক দুখন শ্লাইড প্ৰয়োজন হ'ব। এখন ইয়াৰ কাৰণতে 1.5 তাৰমানে 1.5 মিটাৰ ওখত লাগিব, আৰু এখন 3 মিটাৰ ওখৰ পৰা আমাৰ শ্লাইড এখন লাগিব। দুখন শ্লাইডৰ প্ৰয়োজন হ'ব। তেতিয়াহ'লে আমাৰ কি হৈছে কথাটো, আমি দুটা ত্ৰিভুজ আঁকিলোঁ সেইফালে। প্ৰথমতে ABC ত্ৰিভুজ এটা আঁকিলোঁ। তাৰপিছত এতিয়া একেই নাম নিদিওঁ, EFG দিছোঁ দেই। EF এইটো G, এইটো G। ঠিক আছে, আমি দুটা ত্ৰিভুজ আঁকি দিলোঁ। এতিয়া কি হ'ব, আমি ইয়াৰ পৰা ত্ৰিভুজ দুটাৰ পৰা আমি শ্লাইড দুখনৰ মানটো উলিয়াম। তেতিয়াহ'লে আমি কি কৰিম, দুটা ত্ৰিভুজ আঁকি ল'লোঁ, এটা ABC আৰু এটা EFG। এই দুটা কোণ 90 ডিগ্ৰী হৈছে, এইটো 90 ডিগ্ৰী। ঠিক আছে, তেতিয়া আমি ABC ত্ৰিভুজৰ পৰা লওঁ ত্ৰিভুজ ABCৰ পৰা লওঁ দেই। ত্ৰিভুজ ABCৰ পৰা দেই। ABC ত্ৰিভুজৰ পৰা আমি কি পাওঁ, এইটো BC মানটো, BC ইজিকেলটো কিমান বুলি কৈছে, 1.5 মিটাৰ। ঠিক আছে, ইয়াৰ A কোণটো, কোণ A সমান কিমান বুলি কৈছে, 30 ডিগ্ৰী। তেতিয়াহ'লে কোণ Bটো ইয়াত সমকোণ হৈছে, এইটো পোনকৈ যাব। কোণ B ইজিকেলটো 90 ডিগ্ৰী। ঠিক আছে, তোমালোকে এটা কথা মন কৰা, কি হৈছে, আমাৰ এই বাহুডালৰ মান দিয়া আছে। এই বাহুডালৰ মান যদি দিয়া আছে, আমি এই বাহুডালৰ মানটো উলিয়াব লাগে, নহয় জানো? তেতিয়া আমি এই শ্লাইডখনৰ মানটো আমি এইডাল বাৰু প্ৰয়োজন নাই। সেইকাৰণে আমি কি হৈছে, এইডাল পোৱা আছে, এইডাল পাবলৈ আমি কোনটো কৰিব লাগিব, এটা সূত্ৰ আছে, চাবা তোমালোকে, BC বাই AC বুলি এটা সূত্ৰ আছে। তাৰমানে AC মানটো আমি পাম, সেইকাৰণে আমি এইভাগে কৰি লৈছোঁ। ইয়াৰ মানটো আমি কি হৈছে, চাইন বুলি ধৰিম। চাইন তেতিয়া কি হৈছে, এইটো BC বাই AC মানে লম্ব বাই হাইপোটেনাছ কৰ্ণৰ মানে কি হৈছে, চাইন কিহৰ কথা কৈছে, 30 ডিগ্ৰী সাপেক্ষে, চাইন 30 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি মানবোৰ বহাই যাওঁ। BC মানটো কি আছে, 1.5 মিটাৰ। ঠিক আছে,
এ চি মানটো আমি উলিয়াব লাগিব ইজ ইকুৱেল টু sin 30 মানটো আমি কিমান বুলি জানো হাফ বুলি জানো ঠিক আছে তেতিয়াহ'লে তোমালোকে এতিয়া এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা কি হৈছে এইটো এ চি ইজ ইকুৱেল টু কি হৈছে এ চি এইটো ডাইৰেক্ট এটাকে চিন দিবা এটাকে এ চি এইটো পূৰণ হ'ব 3 এইটো মিটাৰ লিখিব পাৰা মিটাৰ ঠিক আছে এইটো হৈ গ'ল এটা দেই 3 মিটাৰ এইটো কাৰণে আমাৰ 3 মিটাৰ বুলি আমি পাই গ'লোঁ এতিয়া তোমালোকে লিখিব পাৰা 3 মিটাৰ ইয়াত স্লাইড এখন প্ৰয়োজন হ'ব ঠিক আছে তাৰপিছত ত্ৰিভুজ বিৰ পৰা তোমাৰ এই ই এফ জি ত্ৰিভুজৰ পৰা চোৱা তোমালোকে কি পাবা আকৌ এগেইন তোমালোকে এগেইন বুলি লিখিলে হ'ব আকৌ বুলি লিখিলে হ'ব পুনৰ বুলি লিখিলে হ'ব ত্ৰিভুজ ই এফ জি এইটো ই এফ জি দেই এইটো অঁ ঢাক খাই গৈছে ই এফ জি ই এফ জিৰ পৰা পাওঁ ঠিক একেভাগে হ'ব দেই এইটো এইটো এফ জি মানটো কি পাইছোঁ আমি এফ জিৰ মানটো কি পাইছোঁ এফ জি ইজ ইকুৱেল টু এফ জি ইজ ইকুৱেল টু 3 মিটাৰ ঠিক আছে তেতিয়াহ'লে আমি এই বাহুটোলৈ মান উলিয়াব লাগে ইয়াত কোণ ইটো কোণ ই সমান কিমান বুলি কৈছে 30 ডিগ্ৰী ঠিক আছে তেতিয়াহ'লে কোণ বিটো কি হৈছে বি নহয় এফ কোণটো 90 ডিগ্ৰী তেতিয়াহ'লে এইটো এটা সমকোণ ত্ৰিভুজ হ'ল ইয়াৰ পৰা আমি কি পাওঁ এফ জি ডিভাইডেড বাই ই জি এফ জি মানটো পাইছোঁ কাৰণতে আমি দি লৈছোঁ আমি উলিয়াব লাগিব কাৰ মান ই জি মান উলিয়াব লাগিব ই জি ৰেখাৰ মান উলিয়াব লাগিব ই জি ঠিক আছে এতিয়া তোমাৰ এইটোৰ মানটো কি হৈছে এইটো sin 60 হ'ব দেই এইটো চাইন লিখিবা এইটো হেৰি আনচান দিব নালাগিছিলে sin 60 ডিগ্ৰী ঠিক আছে তাৰমানে sin 60 ডিগ্ৰী সাপেক্ষে আমি কি পাইছোঁ উন্নতি ডিভাইডেড বাই কৰ্ণ ঠিক আছে তেতিয়াহ'লে এইটো তোমালোকে এতিয়া চল্ভ কৰা এফ জি মানটো আমি পাইছোঁ নেকি চোৱাচোন এফ জি মানটো আমি 3 মিটাৰ বুলি পাইছোঁ 3 ই জি মানটো উলিয়াব লাগিব ই জি sin 60 মানটো আমি কি বুলি জানো √3/2 তোমালোকৰ এই হেৰিটো দিয়া আছে আৰু মই চাৰ্ট এখন এই তোমাৰ শ্বৰ্ট ভিডিঅ' মই দি থৈছোঁ তোমালোকে চাই ল'ব পাৰিবা তাৰপৰা তাত এটা নিয়ম মই দি থৈছোঁ যাত তোমালোকে পৰীক্ষা হলত কোনো অসুবিধা নোহোৱাকৈ চাৰ্টখন বনাই দিব পাৰিবা তেতিয়াহ'লে এইটো ই জি √3 ইজ ইকুৱেল টু কিমান হ'ব তোমালোকে এটা আগত লিখিব পাৰা পিছত লিখিব পাৰা 3 × 6 ঠিক আছে 6 বুলি লিখিব পাৰা তোমালোকে তেতিয়াহ'লে কি হ'বগৈ এতিয়া এটাকে ই জি তাৰমানে এই বাহুটোৰ মানটো ই জি ইজ ইকুৱেল টু কি হ'ব 6√3 বুজি পাইছা এইটো আমি এইটোকে আৰু কেনেধৰণে লিখিব পাৰোঁ তোমালোকে চোৱা এইভাগে লিখিলেও তোমালোকে শুদ্ধ হ'ব নহ'লে আমি এইভাগে লিখিব পাৰোঁ 2√3 × √3 মই একদম ভাঙি দেখাইছোঁ তোমালোকে চাই যোৱা এইটো এই তিনিটে √3 আছিলে এইটো এই √3টো এইটো কাটিলে মানে আমাৰ কি থাকিব উত্তৰটো 2√3 ঠিক আছে তোমালোকে এইডোখৰ কৰি দিলেও হ'ব আৰু ইয়াতে ৰাখি দিলেও তোমালোকে কি হ'ব ইয়াৰ মাৰ্কটো সম্পূৰ্ণকৈ দিব আগত গম পালে দুখন শ্লাইড লাগিব এখন ডাঙৰ এখন লাগিব আৰু এখন সৰু লাগিব সেইটো বুজি পালা নিশ্চয় তেন্তে পিছতো 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটো কি বুলি কৈছে
এটা স্তম্ভৰ পদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উত্থন কোণ 30 ডিগ্ৰী বুলি কৈছে। তেতিয়াহ'লে কি বুলি কৈছে? এই কোণটোৰ মান 30 ডিগ্ৰী বুলি কৈছে। ঠিক আছে, তেতিয়াহ'লে তোমাৰ কি হৈছে? এইটো এ, আমি বি, এইটো চি ত্ৰিভুজ ধৰি লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে কি হৈছে তোমাৰ? এটা স্তম্ভৰ পদবিন্দুৰ পৰা মাটিৰ পৰা 30 মিটাৰ আঁতৰত থকা, তাৰমানে কি হৈছে? আঁতৰত থকা ভূমিৰ এটা বিন্দুৰ পৰা, এই ভূমিৰ বিন্দুৰ পৰা ইয়ালৈ 30 মিটাৰ বুলি কৈছে। 30 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ 30 মিটাৰ আঁতৰত আছে বুলি কৈছে। 30 মিটাৰ আঁতৰত আছে বুলি কৈছে দেই। আৰু এই কোণটো তোমাৰ 30 ডিগ্ৰী বুলি কৈছে। এই উচ্চতাটো উলিয়াব লাগে, কিমান ওখ এই বাহুডালৰ মানটো আমি উলিয়াব লাগিব। তেতিয়াহ'লে ঠিক আছে, এইডালৰ মান এতিয়া আমাৰ দৰকাৰ নাই, এইডালৰ দিয়া আছে আৰু এইডালৰ মান উলিয়াব লাগিব। তেতিয়াহ'লে আমি এইটো কেনেধৰণে উলিয়াম তোমালোকে চোৱা। 9.1ৰ 4 নম্বৰ অংকটো দেই। এইটো আমি কি হৈছে? এ বিৰ মানটো আমি পাই গৈছোঁ। এ বি যিকোনো 30 মিটাৰ, আৰু কোণ এটো এংগুল অফ এ ইজিকেল টু 30 ডিগ্ৰী। তেতিয়াহ'লে এইটো 90 ডিগ্ৰী, বিটো বি, কোণ বি ইজিকেল টু 90 ডিগ্ৰী, ইটো 60 ডিগ্ৰী হ'ব। এইটো নাই লিখাব, এইটো আমাৰ দৰকাৰ নাই। ঠিক আছে, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এতিয়া আমি নাও বুলি লিখিব পাৰোঁ, বা অসমীয়াত এতিয়া বুলি তোমালোকে লিখিব পাৰা। ঠিক আছে, আমাৰ ইয়াত কিহৰ মান লিখিবলৈ কৈছে? বি চিৰ মানটো লাগে আমাক। বি চি বাহুৰ মানটো আমি উচ্চতাটো তেতিয়া আমি উলিয়াব পাৰিম। ঠিক আছে, এইটো আমি প্ৰশ্নবোৰক চিন দি থৈ দিম। তেতিয়াহ'লে তোমাৰ চোৱা, আমি এটা সূত্ৰ পাইছোঁ, বি চি বাই এ বি, তাৰমানে আমি 10ৰ মান পাম। চোৱা, বি চি বাই এ চি হ'লে, এ বি হ'লে আমি 10ৰ মান পাম। এইটো বি চি বাই এ বি যদি হয়, আমাৰ 10ৰ মান পাম। ইয়াৰ মানটো কি হৈছে? 10, আমি 30। তাৰমানে এই কোণটোৰ সাপেক্ষে 30 ডিগ্ৰী বুলি কৈছে, সেইকাৰণে আমি 10ৰ 30 ধৰি, তোমালোকৰ ভাবিছা ঘপককৈ এইটো 10 30 ক'ৰ পৰা আহিলে? আৰু 10টো কি কেলৈ লিখিলোঁ? আমি এইডাল বাহুৰ মান দিয়া আছে, আমি এইডাল বাহুৰ মান পটককৈ উলিয়াব পাৰিম। সেইকাৰণে আমি কি হৈছে? এইডাল বাহুৰ আমি মানটো লৈছোঁ, আৰু কি হৈছে? আমাৰ 30 বুলি কৈছে। এইটো সেইকাৰণে আমাৰ এই দুটা বাহু যেতিয়া আমাৰ মানে ৰেচিঅ'টো আহে, তেতিয়া আমাৰ 10ৰ কথা আহে। 10 থিতা বা এ বা 30 ডিগ্ৰী যিটো কোণৰ কথা কৈছে, সেইটো থিতা হ'লে মানে তেতিয়া এইটো থিতা কোণৰ সাপেক্ষে সেইটো হয়। আৰু যদি তোমাৰ 30 হয়, তেতিয়া তোমাৰ কি হৈছে? 30 ডিগ্ৰী সাপেক্ষে সেইটো হয়। ঠিক আছে, এতিয়া তোমালোকে চোৱা, মানটো বহাইছোঁ। এ বি মানটো আমি পাই থৈছোঁ। এ বি মানটো তলত এইটো কি আছে? 30 মিটাৰ। বি চি মানটো আমি উলিয়াবলৈ উলম্বটো, তাৰমানে তেতিয়া আমি কিমান ওখত আছে বস্তুটো। স্তম্ভটোৰ শীৰ্ষৰ উত্থন কোণ 30, স্তম্ভটোৰ উচ্চতা কিমান? এই ওখটো কিমান আমাৰ কৈছে? উত্থন কোণ 30 বুলি কৈছে। ইয়াৰ পৰা মানে ইয়ালৈ 30 বুলি কৈছে, 30 ডিগ্ৰী। এইটো 30টো এই মিটাৰটো এ বি মান আকৌ দেই, এইটো 30 ডিগ্ৰী নহয়। বি চি মানটো এতিয়া আমি উলিয়াম। 10 30 মান আমি কি বুলি জানো? 1/কি √3 বুলি আমি অংক কিতাপখন আমাৰ দিয়া আছে। তেতিয়াহ'লে আমি কি হৈছে? বি চি মান এতিয়া উলিয়াবলৈ গৈ আছোঁ। বি চি √3
ইজ ইকুৱেল টু 30 এতিয়া কি হৈছে এতেকে BC ইজ ইকুৱেল টু কি হ'ব 30 ওপৰত হ'ব √3 তলত হ'ব মই একেলাইনতে কৰিছোঁ ঠিক আছে তেতিয়াহ'লে তোমাৰ এইটো ভাঙি দিলে কি হ'ব আমি 10 √3 পাম ইমান মিটাৰ এইটো ভাঙি দিবা মই আগতে দেখুৱাই আছে এইটো একেধৰণে ভাঙি দিবা তেতিয়া এই বস্তুটো উচ্চতা মানে BC ৰেখাডালৰ উচ্চতা মানে কি হ'ল তোমাৰ স্তম্ভৰ ওখ কিমান আমি গম পালোঁ তেতিয়াহ'লে ইয়াৰ মানটো 10 মিটাৰ √3 মিটাৰ হ'ব এইটো নিশ্চয় বুজি পালা ঠিক আছে তেতিয়াহ'লে এইটো C ঠিক আছে এইটো 5 নম্বৰ অংকটো 9.1 দেই ইয়াত কি বুলি কৈছে ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিৰা এখন উৰি আছে এইটো 60 মিটাৰ ওপৰত উৰি আছে মাটিৰ পৰা কিমান 60 মিটাৰ ওপৰত উৰি আছে এইটো পোনকৈ উৰি আছে বুলি ধৰি লৈছে ওপৰলৈ পোনকৈ থিয়কৈ তোমালোকে একদম থিয়কৈ গৈছে বুলি তোমালোকে ধৰি ল'বা এতিয়া কি হৈছে আমাৰ ভূমিৰ লগত এই সূতাডাল হেলনীয়া হৈ আছে হেলনীয়া হৈ পিনি ইয়াত মানুহটো বহি আছে ধৰা আমি বহি আছোঁ কোনোবা এটা চিলাখন আহিছোঁ এইটো 60 ডিগ্ৰী কোণ কৰি আছে ইয়াত এইটো 60 ডিগ্ৰী কোণ কৰি আছে মানুহজন ইয়াত আছে কিন্তু উচ্চতা ইয়াত উৰি আছে চিৰাখন আৰু এইটো কি হৈছে উচ্চতা কিমান বুলি কৈছে 60 মিটাৰ ওপৰত উৰি আছে ঠিক আছে মানুহজনে ইয়াৰ পৰা চিলাখন উৰাইছে কিন্তু ইয়াত উৰি আছে চিলাখন 60 মিটাৰ ওপৰত উৰি আছে আৰু এইটো 60 ডিগ্ৰী কোণ কৰি আছে মানুহ য'ত আছে কিন্তু পোনকৈ যদি জুখিবলৈ হয় ইয়াৰ পৰা ইয়ালৈ 60 মিটাৰ বুলি কৈছে তেতিয়াহ'লে আমাৰ এই ৰছীডালৰ দিশটো মানুহজন কিমান দূৰত আছে বা কিমান দূৰৰ পৰা চিৰাখন উৰাইছে এই বস্তুটো আমাৰ ক'বলৈ কৈছে এতিয়া তোমালোকে অংকটো চোৱা এইটো ইয়াৰ BC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ দেই পৰা পাওঁ বুলি লিখিব পাৰে নেলিখিলেও হ'ব কি বুলি কৈছে BC ইজ ইকুৱেল টু কিমান বুলি কৈছে 60 মিটাৰ কিতাপত দিয়া আছে এইডাল বাহুৰ মান পাই গ'লোঁ আমি এইডাল বাহুৰ মান পাই গ'লে আমি এইডাল বাহুৰ মান একদম ধুনীয়াকৈ উলিয়াব পাৰিম তাৰমানে sin 60 মানটো আমি উলিয়াব পাৰিলেই এইডালৰ মান পাই যাম এইডাল আমাৰ দৰকাৰ নাই প্ৰয়োজন নাই এইডাল তেতিয়াহ'লে কোণ A ইজ ইকুৱেল টু কিমান 60 ডিগ্ৰী কোণ B এইটো 90 ডিগ্ৰী হ'বই লাগিব এইটো ষ্ট্ৰেইটকৈ গৈছে বুলি কৈছে কোণ B 90 ডিগ্ৰী ঠিক আছে ইয়াত তোমালোকে 90 ডিগ্ৰী নিলিখিলেও হ'ব পিছে ঠিক আছে তেতিয়া আমি কি বুলি জানো লম্ব ডিভাইডেড বাই কৰ্ণ লম্ব কি আছে BC ডিভাইডেড বাই কৰ্ণ কি আছে AC ইজ ইকুৱেল টু আমি কি বুলি জানো ইয়াত সাইন বুলি জানো সাইন আৰু এইটো 60 মান দিয়া আছে সেইকাৰণে 60 ডিগ্ৰী সাপেক্ষে সাইনৰ এই ত্ৰিভুজটো আমি সাইন 30 সাপেক্ষে আমি BC বাই AC যদি কৰোঁ তেতিয়াহ'লে আমাৰ সাইনৰ মানটো ওলাই যাব এতিয়া BC মানটো দিয়া আছে ইয়াত 60 বুলি 60 মিটাৰ BC মানটো 60 মিটাৰ ACটো আমি উলিয়াব লাগিব ইয়াৰ পৰা ইয়ালৈ কিমান দীঘল সূত্ৰটো তেতিয়াহে আমি গম পাম সাইন 60 মান আমি কি বুলি জানো √3/2 এতিয়া আমি এইটো সলভ কৰিম AC √2 ইজ ইকুৱেল টু √3 ইজ ইকুৱেল টু এইটো পূৰণ হ'ব এইটো পূৰণ হ'ব 120 তেতিয়াহ'লে এটাকে AC ইজ ইকুৱেল টু কিমান হ'ব
120 ডিভাইডেড বাই √3 ঠিক আছে আমি এটা যদি ক্যালকুলেশন কৰোঁ তেতিয়াহ'লে কি হ'ব 40√3 এইটো তোমালোকে নিশ্চয় বুজি পালা এতিয়া কি হৈছে তেতিয়াহ'লে ৰছীডাল আমাক কিমান দীঘল লাগিব AC মানটো আমাক কিমান দীঘল 40√3 মিটাৰ তাৰমানে আমাক কি হ'ব আমাক ৰছীডাল মানে সূতাডাল ইমানখিনি দীঘল হ'ব লাগিব তেতিয়া আমাৰ কি হ'বগে তেতিয়াহ'লে আমাৰ ৰছীডাল কিমান দীঘল লাগিব 40√3 মিটাৰ আমাৰ লাগিব ঠিক আছে তেতিয়াহ'লে আমাৰ 5 নম্বৰটো হ'ল আজি আৰু নকৰোঁ আকৌ মোৰ নেক্সট ভিডিঅ'ত আকৌ বাকীকেইটা কৰি দিম তোমালোকে মনোযোগেৰে চাই যাবা আৰু যদি কিবা বুজি নোপোৱা তোমালোকে মোলৈ কমেণ্ট কৰিবা বোলে আমুকটো বুজি পোৱা নাই যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লগৰবোৰলৈ লাইক কৰিবা আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা আৰু যদি ভিডিঅ'টো মোৰ চেনেলটো নতুন হৈ আছে তেতিয়াহ'লে নতুন নতুন ভিডিঅ'বোৰ সোনকালে পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহোঁ এইটো মিটাৰ লিখিবা দেই এইটো মিটাৰ লিখিবা তোমালোকে আজিলৈ আহোঁ